সকলোৱে বেচনৰ পকোৰা খাইছে নহয়নে? চাউলৰ পকোৰা খাইছেনে বাৰু কেতিয়াবা? ডাইৰেক্ট চাউল ভিজাই পকোৰা বিৰাট টেষ্টি হয় আৰু কোনো সোডা বেকিং পাউডাৰ দিয়া দৰকাৰ নাই। মচমচীয়া হয় একেবাৰে আৰু খুব কম সময়তে মিনিটতে বনাব পাৰা। আৰু চাউলৰ পকোৰা বনাওঁতে এটা বিশেষ পাচলি যদি ব্যৱহাৰ কৰা হয় সোৱাদ দুগুণে চৰে। যিসকলে খাইছে বাৰু জানিবই, আৰু যিসকলে নাই খোৱা ৰেচিপিটো কিন্তু দেখিলে এবাৰ বনাই খাবলৈ মন যাবই। ইমান টেষ্টি। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল মুন ক্ৰিয়েশ্যন। আৰু এয়া মই একদম ইভিনিং স্নেক্সৰ কাৰণে আবেলিৰ চাহকাপৰ কাৰণে এয়া পকোৰা বনাই ৰেডি কৰিলোঁ চাউলৰ পৰা। আৰু কেনেকৈনো বনাইছোঁ আহকচোন চাওঁ, ভিডিঅ'টো মাজলৈ যাওঁ। এয়া চাউল মই ৰাতিপুৱাই তিয়াই থৈ দিছিলোঁ। ৰাতিপুৱাৰ আহাৰ বনাওঁতে চাউলখিনিও অকণমান তিয়াই থৈ দিছিলোঁ যাতে আবেলি চাহকাপ অকণমান ইণ্টাৰেষ্টিং হয়। আৰু এয়া ধুই লৈ সেয়া জোখটো কৰি দিছোঁ, এবাটিমান হৈছে। এতিয়া প্ৰথমতে আলু দুটা বাকলি অঁতৰাই বইল কৰি লওঁ। কৈছিলোঁৱেই নহয় ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক মানে চাউলত এটা বিশেষ পাচলি মানে সেয়া হ'ল আলু দি দিলে বিৰাট টেষ্ট হয়। চাউলৰ পকোৰা খাবলৈ বহুত টেষ্ট হয়। আৰু নিমখ অকণমান পানীত দি এটা চিটি মাৰি বইল কৰি ল'ম আৰু সেই সময়তে চাউলখিনি পিহি লওঁ। মিক্সি জাৰ এটা লৈ লৈছোঁ। সৰু হ'লে দুবাৰত দিব আৰু যদি ডাঙৰ হয় জাৰটো এবাৰতে হৈ যাব সিমানখিনি চাউল। এক্সট্ৰাকৈ প্ৰথমতে পানী ব্যৱহাৰ নকৰোঁ, যিহেতু চাউলখিনি ভিজাই থোৱাই আছিলে। প্ৰথমতে চাই লওঁ, মানে পানীটো অলপ বেছি হ'লেও পকোৰাৰ চাইজটো মিলাবলৈ অকণমান অসুবিধা হয়। চাউলৰ পৰা যিহেতু বনোৱা হয়, পিঠাগুড়ি নহয়। চাউল ভিজাই পিঠাগুড়িৰ কাৰণে আকৌ অকণমান শুকুৱাবলগীয়া হয় নহয়নে? আৰু সেইকাৰণে প্ৰথমতে এবাৰ মানে পিচিলোঁ, তাৰপিছত আকৌ অকণমান পানী এড কৰি এয়া জোখ হ'ল। অকণমান তথাপিও মোৰ পানী বাঢ়িলে, মানে কেঁচা পিঠাগুড়ি জানেই নহয় পানী অকণমান বেছিয়ে হৈ যায়। এতিয়া সেইখিনি অকণমান ছাইড কৰি ল'লোঁ। লৈ এতিয়া এয়া আলু, বইল হোৱা আলুটো উলিয়াই ল'ম। এতিয়া গৰমে গৰমে পিছে বইল হোৱা আলুটো মানে পিচি নিদিওঁ, অকণমান সেয়া ঠাণ্ডা হ'বলৈ দিব লাগিব। আলুৰ লগতে আপোনালোকে ইয়াতে ভেজিটেবলবিলাকো এড কৰিব পাৰে বাৰু। আৰু সেয়া ঠাণ্ডা হয় মানে মই এয়া ধনিয়া পাত লৈ লৈছোঁ, ছিজনৰ ধনিয়া পাতকণ আৰু পকোৰাৰ হিৰো নহয়নে? আৰু এয়া আদা অকণমান, একদম মানে চিম্পুল পকোৰাৰ ৰেচিপি। যিকোনো বেমাৰ হোৱা মানুহেও এই পকোৰাটো খাব পাৰিব, নিমখীয়া হয় ৰেচিপিটো। আৰু ধনিয়া পাত দিলেতো আৰু গোন্ধ একেবাৰে মলমলাই থাকে নহয়নে? আৰু এয়া দেখিছেনে, এইখিনি মই ধুনীয়াকৈ চাফা চিকুণ কৰি লৈছোঁ ধনিয়া পাতখিনি আৰু মিহিকৈ এতিয়া কাটি ল'ম। ইয়াতে বহুতে পালেং শাকো দি দিব পাৰে দেই, ল'ৰা ছোৱালীৰ কাৰণে। ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ পালেং শাক, গাজৰ বা বিটো দিব পাৰে। আৰু নিদিলেও এনেকৈ যদি খাব খোজে তেনেকৈও খাব পাৰে। আৰু এয়া মিহিকৈ কাটি ল'লোঁ। আৰু এতিয়া আলু ইয়াতে আকৌ দি দিম। এক্সট্ৰাকৈ আৰু আলু পিহি থাকিবলৈ ভালো নহ'ব, ভাতেৰে পিহি দিলেও হয়, কিন্তু এতিয়া চাবচোন যেতিয়া মিক্সিত এনেকৈ পিঠাগুড়িখিনিৰ সৈতে পিহি দিম নহয়, ইমান ধুনীয়া ক্ৰীমৰ নিচিনা হৈ আহে। তাৰমানে দেখিলেই মানে একদম এনেকুৱা লাগিব ক্ৰীমহে ফেটিছোঁ যেন এনেকুৱা হৈ যায়। চাব দেই, দেখুৱাই দিওঁ। সেয়া চাওক, এতিয়া চাওক এইটো জোখটো হৈছে, কিন্তু ইয়াতকৈও অকণমান আৰু ডাঠ যদি হয় নহয় দিবলৈ ভাল হয়। মোৰ অকণমান পানী বেছিয়ে হ'ল, আপোনালোকে সেইটো অকণমান ধ্যান ৰাখিব। এতিয়া এটা বাউললৈ কাঢ়ি লৈছোঁ আৰু ইয়াতে বস্তু এড কৰিবলৈ আছেই দেই। আৰু এইখিনিতে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, যিসকলে মোৰ চেনেলটোত মোক কমেণ্ট কৰি অনুপ্ৰাণিত কৰি আহিছে আজিলৈকে, আপোনালোকৰ মতামত জনাই। আৰু মই সদায় আপোনালোকৰ পৰা সেয়াই আশা কৰোঁ, লাইক কমেণ্ট এটা নিশ্চয় পাম। আৰু আপোনালোকেও বাৰু এনেকৈ চাউলৰ পৰা পকোৰা বনাই খাইছেনে মোক এইবাৰো জনাবচোন দেই। আৰু এতিয়া এইখিনি চাওক ধুনীয়াকৈ উলিয়াই লোৱাৰ পিছতে নিমখ দি দিছোঁ। নিমখটো আকৌ চাব লাগিব দেই, বহুত দৰকাৰ নাই। আৰু মই লাল মিৰ্চ পাউডাৰকে দি দিলোঁ। শুকান জলকীয়াৰ যেতিয়া গুড়ি নহয়, ক্ৰাছ কৰি লোৱা যদি থাকে বৰ ভাল লাগে, চিলি ফ্লেক্স বুলি কয়।
আৰু এয়া ধনিয়া পাত দি দিলোঁ আৰু এই আদাকণ আকৌ ৰুকি দিম। পকোৰাত আদাকণ দিলে নহয় সোৱাদটো একদম কাৰাক হৈ যায় মানে। পিছে মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে পিছে গাখীৰৰ চাহ একাপো দেখুৱালোঁ। যিসকলে গাখীৰৰ চাহৰ এডিক্টেড বিৰাট ভাল পাব খাই আৰু পকোৰাৰ সৈতে। আৰু এয়া ৰুকি ল'লোঁ, লৈ এতিয়া ধুনীয়াকৈ মিহলাই দিম। আৰু মই কৈছিলোঁ নহয় হাতেৰে যদি আপোনালোকে দিয়ে তেতিয়াহ'লে ইয়াতকৈ অকণমান ডাঠ হ'ব লাগে জোখটো, তেতিয়া দিবলৈ পটাপট সুবিধা হয়। মোৰ অকণমান পানী বেছি হ'ল। মই আপোনালোকক আৰম্ভণিতে চামুচেৰে দিয়া দেখুৱালোঁ, মানে যেনেকৈ ইচ্ছা দিব পাৰে। মই এইবাৰ হাতেৰে দিয়া দেখুৱাম দেই। এতিয়া হাতেৰে দি দিছোঁ। কেৰাহীখনত মই ৰিফাইন তেল গৰম কৰি ল'লোঁ, লৈ জুইটো কমাই লৈছোঁ। এবাৰতেই মানে দি দিছোঁ। আৰু আপোনালোকে যদি ইয়াতকৈ ডিপ অইলত ফ্ৰাই কৰিব খোজে তেতিয়াও কথা নাই। মই পিছে বৰ কনজুচ দেই, এই মানে অইল নষ্ট কৰাটো মোৰ কাৰণে বিৰাট দিগদাৰ। মই কাটছিতহে পকোৰা বনাওঁ, খুব কম বনাওঁ। আৰু মই যদি কেতিয়াবা মই কাবাব বা কাটলেট জাতীয় বস্তু বনাওঁ নহয়, একেবাৰে অইল কমত বনাব পৰাকৈ বনাওঁ। আৰু এনেকৈ পকোৰা বনালেতো দৰকাৰ হয় অইল, মানে লাষ্টততো পেলাই দিবলগীয়া হয়। আচলতে সেইখিনি অইল কিন্তু ইউজ কৰিবলগীয়া নহয়। আমাৰ সকলো গৃহিণীয়ে আজিকালি জানেই, পিছে তথাপিও মই এবাৰ উনুকিয়াই দিলোঁ। এইখিনি তেল বাচি যোৱাৰ পিছত পেলাই দিব দেই। আৰু সেয়া হ'ল পয়জন হৈ যায় এবাৰ ইউজ কৰাৰ পিছত। এইখিনি মই এতিয়া চাওক ধুনীয়াকৈ লৰাই দিলোঁ। দি বাদামী ৰং মানে হোৱালৈকেহে আমি এইখিনি ভাজিব লাগে। বেছি যদি ভজা হয় খাবলৈ সোৱাদ নহ'ব। আৰু দেখিলে বেকিং পাউডাৰ, বেকিং ছ'ডা মই একো দিয়া নাই। ইমানেই মচমচীয়া হয় নহয়, আপোনালোকে যদি এবাৰ ঘৰত বনাই খাই চায় তেতিয়া ক'ব মানে সেই সোৱাদটো সুকীয়া। আমি বজাৰৰ সেই বেয়া তেলত তলাই বনোৱা পকোৰা সোপা খাই থকা দৰকাৰ নাই। আমাৰ ফেটি লিভাৰ পৰা কলেষ্ট্ৰললৈকে সকলোবিলাক হয় সেইবোৰ। ঘৰতে এনেকৈ এতিয়া ছিজনত পাচলিবিলাকো আছে, ধুনীয়া ধুনীয়া পকোৰা বনাব পাৰি। পিছে আজি মই চাউলেৰে বনোৱা পকোৰা লৈ আহিলোঁ। আৰু এতিয়া কৈছোঁৱে নহয় কিহৰ সৈতে খাব, টমেটো চচ দি খাব নে লাল চাহৰ সৈতে খাব নে গাখীৰ চাহৰ সৈতে। মই পিছে গাখীৰ চাহৰ সৈতে উপভোগ কৰিম। আৰু নিজৰ চইচ নহয়নে, কোনোবাই গাখীৰ চাহ নাখায়, এভইড কৰে, সেইটো আকৌ ভাল কথা। মই পিছে এৰিব পৰা নাই দেই। আৰু এয়া মোৰ গাখীৰ চাহো ৰেডি হৈ গ'ল। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে এবাৰ নিশ্চয় ঘৰত বনাই চাব। খুব সহজ এটা ৰেচিপি আমাৰ ঘৰৰ বস্তুখিনিৰে। আৰু যদি ভাল লাগে ৰেচিপিটো তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব, লাইক কমেণ্ট এটা কৰিব। তেতিয়া মই খুব অনুপ্ৰাণিত হওঁ আৰু নতুন নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই আজি আপোনালোকৰ পৰা এইখিনিতে বিদায় মাগিম। যিহেতু পকোৰা গৰমে গৰমেহে খালে ভাল লাগে, হয়নে নহয় বাৰু, চাহ কাপৰ সৈতে। বাৰু আজিলৈ আহোঁ দেই।